হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই হাতৰ ছবিৰ জৰিয়তেই ৰাইজে জানে আৰু তেখেতে আজিৰ তাৰিখৰ হিমন্ত বিশ্ব শৰ্মা যে হৈছে সেই হাতৰ ছবিৰ পৰাই হৈছে। তেখেতে কংগ্ৰেছক তিৰস্কাৰ কৰিছে। কংগ্ৰেছ মাত্ৰ এটা ৰাজনৈতিক দল নহয়, কংগ্ৰেছ এনেকুৱা এটা দল যি দলে হিমন্ত বিশ্ব শৰ্মাই যে আজি ৰাইজৰ মাজত গৈ ভোট খুজিছে বা ইলেকশ্যন খেলি যে তেখেতে MLA হৈছে, মন্ত্ৰী হৈছে, মুখ্যমন্ত্ৰী হৈছে, সেই ব্যৱস্থা কংগ্ৰেছ দলেই কৰিছিল ব্ৰিটিছসকলক খেদি। আজি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেপাৰ বাণিজ্য কৰিবলৈ আহি ভাৰত যে দখল কৰিছিল, তাৰপিছত ব্ৰিটিছে যে আমাৰ ভাৰতখন শাসন কৰিছিল, অত্যাচাৰ কৰিছিল ভাৰতে মানুহক, সেইসকলক খেদি প্ৰাণ দি তেজ দি কংগ্ৰেছীসকলেই ভাৰতবৰ্ষখন স্বাধীন কৰিছিল। গণতন্ত্ৰৰ ৰাষ্ট্ৰ হ'ল, নিৰ্বাচনৰ ব্যৱস্থা হ'ল, ইলেকশ্যন খেলি আমি বিধায়ক হ'লোঁ, কোনোবা মন্ত্ৰী হ'ল, কোনোবা MP হ'ল, কোনোবা মুখ্যমন্ত্ৰী হ'ল, কোনোবা প্ৰধানমন্ত্ৰী হ'ল। গতিকে কংগ্ৰেছৰ কাৰণেই, এই হাতৰ ছবি কংগ্ৰেছৰ কাৰণেই হিমন্ত বিশ্ব শৰ্মা আজি নিৰ্বাচনী ব্যৱস্থাৰ মাজেৰে গৈ আজি মুখ্যমন্ত্ৰী হৈছে। গতিকে তেখেতৰ প্ৰতি আহ্বান জনাওঁ। আমাৰ সভাপতি ভূপেন বৰা ডাঙৰ ইতিমধ্যে কৈছেই যে নাথুৰাম গডছে যি বন্দুকৰ জৰিয়তে মহাত্মা গান্ধীক আমাৰ জাতিৰ পিতাক হত্যা কৰিছিল, সেই বন্দুকৰ ছবি হ'ব লাগে বিজেপিৰ ছবি। আৰু ময়ো কওঁ যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেপাৰ কৰিবলৈ আহি ভাৰতত আহি ৰাজত্ব আৰম্ভ কৰিছিল, ভাৰত দখল কৰিছিল, ব্ৰিটিছসকলে ভাৰতৰ শাসনভাৰ হাতত লৈছিল। আৰু সেই সময়ত এই ব্ৰিটিছসকলক সহায় কৰিছিল এই বিজেপিৰ পূৰ্বপুৰুষসকলে। গতিকে বিজেপিয়ে হয় নাথুৰাম গডছেৰ বন্দুকৰ ছবি লওক, নহ'লে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ছবি লওক। এতিয়া শাসনত বহি থকা মানুহসকলে উন্নয়নৰ কথা ক'ব নোৱাৰে, তেতিয়া তেওঁলোকে ধৰ্ম আৰু জাতিৰ মাজত বিভাজনকামী কথাবোৰ কয়। শাসনত থকাসকলে সদায় কি কি কাম কৰিছোঁ, কি কি উন্নয়ন কৰিছোঁ, সেই কথাখিনি ৰাইজক অৱগত কৰিব লাগে। আৰু যেতিয়া অৱগত নকৰে তেতিয়া বুজিব তেওঁলোকে উন্নয়নৰ পৰা বহু দূৰত। বিজেপি মানেই হৈছে বাহুবল ধনবল। পুঁজিপতিসকলৰ লগত তেওঁলোকৰ বন্ধু। তেওঁলোকে গৰীবৰ বন্ধু নহয়, দুখীয়া ৰাইজৰ বন্ধু নহয়, সাধাৰণ প্ৰজাৰ বন্ধু নহয়। তেওঁলোকে হৈছে ৰজাৰ বন্ধু, পুঁজিপতিৰ বন্ধু, আদানী আম্বানীৰ বন্ধু। গতিকে যিসকলে এই টকা থকা মানুহৰ লগত সম্পৰ্ক কৰিব খোজা বিজেপি বা AJP দলে হেলিকপ্টাৰ ব্যৱহাৰ কৰিবই, কাৰণ তেওঁলোকে টকা থকা মানুহৰ লগতে তেওঁলোকৰ সম্পৰ্ক, সাধাৰণ মানুহৰ লগতো সম্পৰ্ক নাই। ঔষধৰ পৰা মেডিচিনৰ পৰা আৰম্ভ কৰি সকলো বয় বস্তুৰ যে মূল্য বৃদ্ধি কৰে, সেই মূল্য বৃদ্ধিৰ পৰা কোনে লাভান্বিত হয়? বণিয়াসকল লাভান্বিত হয়, পুঁজিপতিসকল লাভান্বিত হয়। আৰু সেই লাভান্বিতৰ পৰা এটা অংশ বিজেপিলৈ আহে আৰু সেই টকাৰে হেলিকপ্টাৰ উৰুৱাইছে। সেই টকাৰে আমাৰ প্ৰাৰ্থীসকলক বহুতক কিনিবলৈ চেষ্টা কৰিছে। সেই টকাৰে ইতিমধ্যে তেওঁলোকৰ বিজেপিৰ প্ৰাৰ্থীসকলে, AJPৰ প্ৰাৰ্থীসকলে টকা উৰুৱাই ভোট যুদ্ধত নামি গৈছে। যদি আমাৰ সংখ্যালঘু এলেকাতে কেৱল প্ৰাৰ্থী, তেনেহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি ধেমাজি বা তিনিচুকীয়া, আপাৰ আছামত, উজনি অসমত কিয় কেম্পেইনিং আৰম্ভ কৰিছে? যদি আমাৰ ধেমাজি, তিনিচুকীয়া, আপাৰ আছামত আমাৰ যদি শক্তি নাই কংগ্ৰেছ দলৰ, মুখ্যমন্ত্ৰী তাত প্ৰচাৰ চলিব লগা অৱস্থা কিয় হৈছে? গতিকে এইটো তেওঁলোকৰ ক'বলগীয়া কথা। কংগ্ৰেছ দল ধৰ্মনিৰপেক্ষ, সকলো জাতি ধৰ্মৰ মাজত কংগ্ৰেছ দল আছে আৰু সকলো জাতি ধৰ্মৰ মানুহে কংগ্ৰেছ দলক ভাল পায়।